তেখেতৰ সৎ চিন্তা আৰু সৎ চেষ্টাৰ বাবেই আজি সকলো জাতি জনগোষ্ঠীৰ লগতে বৃহৎ আদিবাসী চাহ জনগোষ্ঠী সমাজখনো চৰকাৰীভাৱে বিশেষভাৱে চাহ শ্ৰমিক ৰাইজে এটাৰ পাছত এটা সুবিধা পাবৰ কাৰণে সক্ষম হৈছে আৰু এয়া এক ডাঙৰ স্বীকৃতি প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আন্তৰিকতাৰ বাবে যে 200 বছৰীয়া এই উদ্যোগটো আজি আমাৰ পূৰ্বপুৰুষসকলে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য যেনেকৈ উৰিষ্যা বিহাৰ ঝাৰখণ্ড মধ্যপ্ৰদেশ ৰাঁচী ইত্যাদি ৰাজ্যৰ পৰা আমাৰ পূৰ্বপুৰুষসকলক লৈ আহিছিলে ব্ৰিটিছে আৰু তেওঁলোকৰ নিজ হাতেৰে পাহাৰ জংঘল কাটি পেলাই আজি এই সেউজ পৰিৱেশ সৃষ্টি কৰিলে আৰু তেওঁলোকে অসমৰ অৰ্থনৈতিক দিশটোক আটাইতকৈ শক্তিশালী কৰি তুলিলে আৰু অসমৰ চাহপাতেৰে আজি আচলতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত অসমৰ নাম জিলিকি উঠিছে আৰু সেই স্বীকৃতি হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সকলো শ্ৰমিক ৰাইজক 5,000 টকাৰ চেক বিতৰণ কৰিছে। আজি আমি হাতীমৰা চাহ বাগিচাত বৰ্তমান চেক বিতৰণ কৰিলোঁ আৰু ইয়াৰ পাছতে মহাকালী চাহ বাগিচাত আজি চেক বিতৰণ কাৰ্যসূচী আছে। সকলোবিলাক চাহ বাগিচাৰে সেয়া অস্থায়ী শ্ৰমিক হওক বা সেই স্থায়ী শ্ৰমিক হওক সকলোকে 5,000 টকাকৈ দিয়া হৈছে। তাৰ উপৰিও আপোনালোকে জানে যে আমি ৰাস্তা বনাইছোঁ, আমি হাইস্কুল নিৰ্মাণ কৰিছোঁ, আমি অংগনবাড়ী বনাইছোঁ, আমি মাটিৰ পাট্টাৰ বাবে ব্যৱস্থা কৰিছোঁ, জগন্নাথ ভৱন নিৰ্মাণ কৰিছোঁ, গৰ্ভৱতী মহিলাৰ বাবে 15,000 টকাকৈ প্ৰদান কৰিছোঁ, ল'ৰা ছোৱালী পঢ়িব পৰাকৈ তেওঁলোকৰ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ, আমাৰ শিক্ষিত যুৱক যুৱতীসকলে কিবা সৰু সুৰা ব্যৱসায় কৰিব পৰাকৈ 25,000 টকাকৈ এক মানে তেওঁলোকক অনুদান আগবঢ়োৱা হৈছে দাইল দাস পানিকাৰ নামত ইত্যাদি ইত্যাদি অজস্ৰ আঁচনি আচলতে আমি চাহ বাগিচাসমূহত এই যোৱা 10টা বছৰৰ ভিতৰত দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। দেশ স্বাধীনতা লাভ কৰাৰ পাছত আটাইতকৈ বেছি সময় কংগ্ৰেছে ৰাজত্ব কৰিলে, কিন্তু আপোনালোকে চাওক কোনো এখন চাহ বাগিচা চাওক যে কংগ্ৰেছৰ ৰাজত্ব কালত এনেধৰণৰ কোনো বস্তু আপোনালোকে চাহ বাগিচা অঞ্চলত দেখা নাপাব আৰু এয়া প্ৰমাণ কৰে যে তেওঁলোকৰ আন্তৰিকতাৰ অভাৱৰ বাবে তেওঁলোকে 60-70 বছৰ ৰাজত্ব কৰাৰ পাছতো চাহ বাগিচা শ্ৰমিক ৰাইজৰ কাৰণে তেওঁলোকে একো কৰিব নোৱাৰিলে। কিন্তু আমাৰ চৰকাৰৰ আন্তৰিকতাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীৰ লগত বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনকো সমানভাৱে অসমত আগুৱাই লৈ যাবৰ বাবে প্ৰতিষ্ঠা কৰিবৰ বাবে যি আন্তৰিকতা দেখুৱাইছে তাৰ কাৰণে এনেধৰণৰ সম্ভৱ হৈছে। মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ যে এনেদৰেই আচলতে অসমখন শক্তিশালী দিশত আগবাঢ়িব আৰু এনেদৰেই আমি সমন্বয়ৰ জৰিয়তে অসমখনক ভাৰতবৰ্ষৰ বুকুত জিলিকাই তুলিবৰ কাৰণে আমি সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।